নমস্কাৰ পুৱাৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই ভাৱহন্ত প্ৰথমে আহিছো জাগিৰোডৰ খবৰ লৈ জাগিৰোডত জব্দ হৈছে দুখন শুকান মাছ ভৰ্তি বাহন ৰেড জোন হিচাপে চিহ্নিত মৰিগাঁও জিলাৰ জাগিৰোডৰ পৰা অন্য জিলালৈ সৰবৰাহ কৰা হৈছিল এই শুকান মাছ প্ৰশাসনৰ চকুত ধুলি দি সৰবৰাহ কৰিছিল মাছ বাহন দুখনত লগোৱা আছিল চাউল কঢ়িওৱাৰ ফলত কিন্তু তেওঁলোকে সৰবৰাহ কৰিছিল শুকান মাছ তাতোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ৰেড জোন হিচাপে চিহ্নিত মৰিগাঁও জিলাৰ জাগিৰোডৰ পৰা অন্য জিলালৈ সৰবৰাহ কৰা হৈছে শুকান মাছ প্ৰশাসনৰ চকুত ধুলি দি সৰবৰাহ কৰিছিল মাছ আমি জনাইছো বাহন দুখনত লগোৱা আছিল চাউল কঢ়িওৱাৰ ফলত কিন্তু তাৰ বিপৰীতে তেওঁলোকে এনেদৰে শুকান মাছ কঢ়িয়াই লৈ আহিছিল আৰু ইতিমধ্যে জাগিৰোডত জব্দ কৰা হৈছে এই দুখন শুকান মাছ ভৰ্তি বাহন প্ৰশাসনৰ চকুত ধুলি দি এই কাৰ্য সংঘটিত কৰিছে কিন্তু আমি জনাইছো কিছু সময় পূৰ্বে জাগিৰোডত জব্দ কৰা হৈছে এই দুখন বাহন ৰেড জোন হিচাপে চিহ্নিত মৰিগাঁও জিলাৰ জাগিৰোডৰ পৰা অন্য জিলালৈ সৰবৰাহ কৰিছিল শুকান মাছ আৰু প্ৰশাসনৰ চকুত ধুলি দি তেওঁলোকে চাউল কঢ়িওৱাৰ ফলক লগাইছিল বাহন দুখনত কিন্তু তাৰ বিপৰীতে তেওঁলোকে শুকান মাছৰ সৰবৰাহ কৰিছিল জাগিৰোডৰ পৰা অন্য জিলালৈ সৰবৰাহ কৰিছিল শুকান মাছ আৰু অৱশেষত আৰক্ষীয়ে জব্দ কৰিছে এই দুখন শুকান মাছ ভৰ্তি বাহন বঙাইগাঁও জিলাৰ পৰা আন জিলালৈ কৰোনা সংক্ৰমণৰ আশংকা বঙাইগাঁৱৰ সংক্ৰমিতৰ সংস্পৰ্শলৈ আহিছিল বহু লোক সংক্ৰমিত অনুপম ঠাকুৰীয়াৰ ঘৰ নলবাৰীৰ টিহুৰ ভোজপুজিত বঙাইগাঁৱৰ চাপৰাকাটাৰ চিকিৎসালয়ত কৰ্মৰত অনুপম 21 মাৰ্চৰ পৰা 3 দিন ঘৰতে আছিল অনুপম ইতিমধ্যে কোৱাৰেণ্টাইনত আছে অনুপমৰ পৰিয়াল সংক্ৰমিত মীনা বিশ্বকৰ্মা বৰপেটাৰ সৰভোগৰ বেংকলৈ আহিছিল বেংকলৈ আহোঁতে গৈছিল শিবু দে নামৰ লোকজনৰ ঘৰলৈ ইতিমধ্যে কোৱাৰেণ্টাইনত সংস্পৰ্শলৈ অহা সকলো লোকক আমি জনাইছো কোৱাৰেণ্টাইনত তেওঁলোকক ৰখা হৈছে বীৰজৰা বাগানৰ জীয়েকৰ ঘৰলৈ গৈছিল এগৰাকী মহিলা আৰু যিসকল লোক তেওঁলোকৰ সংস্পৰ্শলৈ আহিছে সকলোকে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে আমি পুনৰবাৰ জনাব বিচাৰিছো বঙাইগাঁও জিলাৰ পৰা আন জিলালৈ যেহেতু কৰোনা সংক্ৰমণৰ আশংকা কৰা হৈছে কাৰণ বঙাইগাঁৱৰ সংক্ৰমিতৰ সংস্পৰ্শলৈ আহিছে বহু লোক সংক্ৰমিত অনুপম ঠাকুৰীয়াৰ ঘৰ হৈছে নলবাৰীৰ টিহুৰ ভোজপুজিত বঙাইগাঁৱৰ চাপৰাকাটাৰ চিকিৎসালয়ত কৰ্মৰত অনুপম 21 মাৰ্চৰ পৰা 3 দিন তেওঁ ঘৰত আছিল ইতিমধ্যে তেওঁ পৰিয়ালক কোৱাৰেণ্টাইনত ৰখা হৈছে সংক্ৰমিত মীনা বিশ্বকৰ্মা আহিছিল বৰপেটাৰ সৰভোগৰ বেংকলৈ আহোঁতে তেওঁ গৈছিল শিবু দে নামৰ এজন লোকৰ ঘৰলৈ আৰু ইতিমধ্যে কোৱাৰেণ্টাইনত তেওঁলোকৰ সংস্পৰ্শলৈ অহা সকলো লোককে ৰখা হৈছে আৰু জানিব পৰা গৈছে এগৰাকী মহিলা বীৰজৰা বাগানৰ জীয়েকৰ ঘৰলৈ গৈছিল আমি জনাইছো বঙাইগাঁৱৰ সংক্ৰমিত এজনৰ ঘৰ নলবাৰীৰ টিহুত সংক্ৰমিত অনুপম ঠাকুৰীয়াৰ ঘৰ টিহুৰ ভোজপুজিত চাপৰাকাটাৰ চিকিৎসালয়ৰ কৰ্মচাৰী অনুপম ঠাকুৰীয়া 23 মাৰ্চত ঘৰৰ পৰা উভতিছিল কৰ্মস্থলীলৈ 21 মাৰ্চত ঘৰলৈ আহিছিল অনুপম হোম কোৱাৰেণ্টাইনত অনুপমৰ পৰিয়াল অনুপমৰ পিতৃ গোলক ঠাকুৰীয়াৰ 3 ভাতৃক্ৰমে অৰূপ ঠাকুৰীয়া অঞ্জন ঠাকুৰীয়া বিকাশ ঠাকুৰীয়াক ইতিমধ্যে নলবাৰী জিলা দণ্ডাধীশৰ নিৰ্দেশত স্বাস্থ্য বিভাগে আৰক্ষীৰ উপস্থিতিত পৰিয়ালৰ 4জনকে নিজৰ বাসগৃহত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে কিমানজন হোম কোৱাৰেণ্টাইন কৰিছে আপোনালোকৰ 4জন কি নাম গোলক ঠাকুৰীয়া অৰূপ ঠাকুৰীয়া অঞ্জন ঠাকুৰীয়া আৰু বিকাশ ঠাকুৰীয়া কি কাৰণে কৰিলে কাৰণটো আৰু সেই আমাৰ ডাঙৰাপাৰাতে হেৰি নহয় মেডিকেলত কাম কৰে কোন মেডিকেলত আছিলে চাপৰাকাটা PHC তাৰপিছত তাতে কাম কৰি থকা হয় বুলি কৈ কালি গুৱাহাটীত লৈ গৈছে কালি পুলিচে আহি আমাক থাকাছো ঘৰতে কেইদিন তেখেতে কেতিয়া আহিছিল আপোনাৰ ঘৰত আৰু কেতিয়া গৈছিলে ইয়াৰ পৰা 21 তাৰিখে আহিছিল 21 মাৰ্চত আৰু 23 মাৰ্চত আৰু ইফালে সৰভোগৰ 6গৰাকী লোকক কোৱাৰেণ্টাইন কৰা হৈছে বঙাইগাঁৱৰ সংক্ৰমিত মীনা বিশ্বকৰ্মাৰ সংস্পৰ্শলৈ আহিছিল 27 এপ্ৰিলত সৰভোগৰ ভাৰতীয় ষ্টেট বেংক শাখালৈ আহিছিল মীনা বিশ্বকৰ্মা সৰভোগৰ ভাৰতীয় ষ্টেট বেংকৰ কেচিয়াৰ নাৰায়ণ পাঠক এছিষ্টেণ্ট মেনেজাৰ সান্থামা বি তেওঁৰ স্বামী স্বৰূপদেক হস্পিটেলত কোৱাৰেণ্টাইন কৰা হৈছে বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হৈছে সকলোকে আনহাতে শিবু দে নামৰ লোকজনৰ ঘৰলৈ যিহেতু মীনা বিশ্বকৰ্মা গৈছিল গতিকে শিবু দে তেওঁৰ পত্নী দুৰ্গা ছেত্ৰী আৰু জীয়ৰী সুমিতা দেকু হস্পিটেলত কোৱাৰেণ্টাইনত ৰখা হৈছে
বঙাইগাঁৱত কেনেদৰে কৰোনা সংক্ৰমিত হৈছে 4গৰাকী লোক প্ৰথমে সন্দেহ কৰা হৈছে যে ধুপুৰীৰ চাপৰৰ সংক্ৰমিত জামালউদ্দিন হাজি কাৰ সংক্ৰমিত ববিতা বাজপৰ স্বামী লতিফুৰ ৰহমান জামালউদ্দিন হাজিৰ চিনাকি আৰু সেই সূত্ৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ যাওঁতে ববিতা বাজপৰ ঘৰলৈ জামালউদ্দিন যোৱাৰ তথ্য পোহৰলৈ আহিছে দ্বিতীয়তে জামালউদ্দিনে হাজি এজন চাউলৰ বেপাৰী জামালউদ্দিনৰ পৰা চাউল ক্ৰয় কৰে পৰিয়ালটোৱে চাপৰৰ দাঁতি কাষৰীয়া অঞ্চলত জামালউদ্দিনে যোগান ধৰে চাউল তৃতীয়তে সংক্ৰমিত দীপক মল্লিক পেছাত এগৰাকী শাক বেপাৰী অঞ্চলটোৰ বিভিন্ন লোকক তেওঁ শাক যোগান ধৰে চতুৰ্থ সন্দেহ 24 মাৰ্চত বহিৰাজ্যৰ পৰা ঘৰলৈ আহিছিল সংক্ৰমিত মীনা বিশ্বকৰ্মাৰ পুত্ৰ ইয়াৰ উপৰিও বীৰজৰা বাগানৰ জীয়েকৰ ঘৰলৈ গৈছিল সংক্ৰমিত এই মহিলাগৰাকী আৰু এতিয়া যিহেতু বঙাইগাঁৱৰ শেহতীয়াকৈ যিকেইটা কৰোনা সংক্ৰমিতৰ ঘটনা পোহৰলৈ আহিছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত বঙাইগাঁৱত কৰোনা লিংক বিচৰা হৈছে আমি জনাইছো প্ৰথম সন্দেহ তেওঁলোকে কৰিছে নিজামুদ্দিনৰ সৈতে কাৰণ প্ৰথম সন্দেহ ধুবুৰী চাপৰ সংক্ৰমিত জামালউদ্দিন হাজি সংক্ৰমিত ববিতা বাজপৰ স্বামী লতিফুৰ ৰহমান জামালউদ্দিন হাজিৰ চিনাকি সেই সূত্ৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ যাওঁতে ববিতা বাজপৰ ঘৰলৈ জামালউদ্দিন যোৱাৰ তথ্য দ্বিতীয় সন্দেহ জামালউদ্দিন হাজি চাউলৰ বেপাৰী জামালউদ্দিনৰ পৰা চাউল ক্ৰয় কৰে পৰিয়ালটোৱে চাপৰৰ দাঁতি কাষৰীয়া অঞ্চলতো জামালউদ্দিনে চাউল যোগান ধৰে তৃতীয়তে সংক্ৰমিত দীপক মল্লিক পেছাত এজন শাক বেপাৰী অঞ্চলটোৰ বিভিন্ন লোকক তেওঁ শাক যোগান ধৰে আৰু চতুৰ্থ সন্দেহ যে 24 মাৰ্চত বহিৰাজ্যৰ পৰা ঘৰলৈ আহিছিল সংক্ৰমিত মীনা বিশ্বকৰ্মাৰ পুত্ৰ আৰু বঙাইগাঁৱত এতিয়া কি কৰা হ'ব বঙাইগাঁও কণ্টেইনমেণ্ট জোনৰ পৰা মানুহৰ অহাযোৱাত নিষেধাজ্ঞা চিকিৎসা সেৱা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহনক বাদ দি সকলো বাহনৰ অহাযোৱাত নিষেধাজ্ঞা জৰুৰীকালীন সেৱাৰ লোকেও মানিব লাগিব এই সকলো নীতি নিয়ম বঙাইগাঁও কণ্টেইনমেণ্ট জোনৰ পৰা মানুহৰ সমাগম আড্ডাত নিষেধাজ্ঞা সামাজিক দূৰত্বৰ সকলো নিয়ম কঠোৰভাৱে এতিয়াৰ পৰা বঙাইগাঁৱত পালন কৰা হ'ব আৰু বঙাইগাঁৱত শেহতীয়া যিকেইটা কৰোনা আক্ৰান্তৰ খবৰ যিহেতু আহিছে তাৰ পৰিপ্ৰেক্ষিতত বিশেষভাৱে কঠোৰ হৈছে বঙাইগাঁৱত প্ৰশাসন সামাজিক দূৰত্বৰ সকলো নিয়ম কঠোৰভাৱে পালন কৰা হ'ব বঙাইগাঁৱত এতিয়াৰ পৰা বঙাইগাঁও কণ্টেইনমেণ্ট জোনৰ পৰা মানুহৰ অহা যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বঙাইগাঁৱত নতুন কি নীতি নিৰ্দেশনা আমি জনাইছো চিকিৎসা সেৱাৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহনক বাদ দি সকলো বাহনৰ অহা যোৱাত নিষেধাজ্ঞা জৰুৰীকালীন সেৱাৰ যিসকল লোক তেওঁলোকেও মানিব লাগিব সংক্ৰমণৰ সকলো নিয়ম আৰু বঙাইগাঁৱত শেহতীয়াভাৱে যিহেতু প্ৰশাসন কঠোৰ হৈছে তাৰ শেহতীয়া পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন নীতি নিৰ্দেশনা বলৱৎ কৰা হৈছে আমি জনাই আছো এই খণ্ডত আমাক আৰু অধিক জনাব বঙাইগাঁৱৰ পৰা আমাৰ সাংবাদিক উপানন্দ শৰ্মাই বঙাইগাঁও জিলাত কৰোনা আক্ৰান্তৰ সংখ্যা 5 জনলৈ বৃদ্ধি পোৱাৰ পিছত প্ৰশাসন তৎপৰতাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াৰ ভিতৰত আছে যে যিসকল পাছ প্ৰদান কৰিছিলে সেই পাছসমূহ কৰ্তন কৰা হৈছে অধিকাংশই আৰু জৰুৰী পাছ কেইখনমানৰ বাহিৰে বাকী সংখ্যক লোকক বাহিৰলৈ ওলাই অহাৰ অনুমতি প্ৰদান কৰা নাই আৰু মই এতিয়া উপস্থিত আছোঁ বঙাইগাঁও চহৰৰ এই মূল পথত আৰু মূল পথ এতিয়া বৰ্তমান জনশূন্য হৈ পৰা পৰিলক্ষিত হৈছে কঠোৰভাৱে ইয়াতে যি নিৰ্দেশাৱলী আছে সেয়া মানাৰ কাৰণে ৰাইজক অনুৰোধ জনাইছে দুই এখন যি জৰুৰী কৰ্তব্যত ওলাই অহা বাহনৰ পাছ থকা বাহনৰ বাহিৰে ৰাজপথত এতিয়া যান বাহন নাই আৰু এটা কথা ক'ব লাগিব যে বঙাইগাঁও জিলাত যিহেতু 5টাকৈ কৰোনা আক্ৰান্ত লোকক ধৰা পৰিলে আৰু ইয়াৰ ভিতৰত 4গৰাকী যোৱাকালি একেদিনাই গতিকে এতিয়া 4গৰাকী লোকৰ যি বাসস্থান আছে তাৰ পৰা 3 কিলোমিটাৰ বেখাৰ্ধত সমগ্ৰ অঞ্চল চিল কৰা হৈছে আৰু এই চিল কৰা অঞ্চলৰ ভিতৰত বৰ্তমান বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰিছে গতিকে গোটেই অঞ্চলটোত এতিয়া যান বাহন বা সাধাৰণ লোকৰ অহা যোৱা বন্ধ কৰি দিয়া হৈছে এই সুৰক্ষাৰ খাতিৰত এই ব্যৱস্থা গ্ৰহণ কৰিছে মই এই কথা ক'ব বিচাৰিছোঁ এই মুহূৰ্তত যে সুৰক্ষা ব্যৱস্থাৰ অধিক গুৰুত্ব প্ৰদান কৰা হৈছে আৰু যাৰ কাৰণে ঠায়ে ঠায়ে বাঁহ বান্ধি এই পথসমূহ বন্ধ কৰি দিয়া হৈছে মূলতঃ বঙাইগাঁও চহৰৰ মাজেদি যোৱা ষ্টেট হাইৱে আৰু নেশ্যনেল হাইৱে এই দুটা খোলা ৰাখিছে আৰু ইয়াৰ বাহিৰে যদি যিসমূহ উপপথ আছে প্ৰায় সংখ্যকে বন্ধ কৰি দিয়াৰ চেষ্টা চলোৱা হৈছে আৰু এইখিনি সাৱধানতাৰ খাতিৰত কৰা হৈছে আৰু ইয়াৰ উপৰিও দেখা গৈছে যে ইতিমধ্যে বঙাইগাঁও ব্লক PSC বন্ধ কৰি দিয়া হৈছে, সিল কৰি দিয়া হৈছে আৰু ইতিমধ্যে তেওঁলোকৰ যি নাৰ্ছ
কৰ্মচাৰী আছে বিষয়া আছে তেওঁলোকক কোৱাৰেণ্টাইন কৰা হৈছে তেওঁলোকক বঙাইগাঁৱৰে এখন চিকিৎসালয়ত ৰখা হৈছে নিশালৈকে এই কাৰ্যসূচী চলি আছিল তেওঁলোকক লৈ অহা হৈছে ঘৰৰ মানুহসকলক ইতিমধ্যে বঙাইগাঁও যিসকল কৰোণা আক্ৰান্ত আছে তেওঁলোকৰ ঘৰৰ মানুহসমূহক ইতিমধ্যে বঙাইগাঁও অসামৰিক চিকিৎসালয় লৈ অহা হৈছে তাতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে আৰু তেওঁলোকক সোধপোছ কৰা হৈছে ট্ৰেভেল হিষ্ট্ৰীৰ বিষয়ে অৱগত হ'ব খোজা হৈছে আৰু কেনেধৰণে তেওঁলোকৰ গাত কৰোণা সংক্ৰমণ ঘটিল এই কথাও জানিব বিচৰা হৈছে আৰু উপানন্দ শৰ্মাই জনালে বঙাইগাঁৱৰ শেহতীয়া খবৰ আৰু জনাই থাকিম খবৰ সময় হৈছে পুৱাৰ নামত এটা বিৰতি উঠিছো বিৰতিৰ পাছত ৪২ গৰাকীলৈ বৃদ্ধি হৈছে অসমৰ কৰোণা সংক্ৰমিত লোকৰ সংখ্যা নতুনকৈ সংক্ৰমিত হৈছে কৰিমগঞ্জৰ নজৰুল ইছলাম ২৪ দিনৰ পৰা হোম কোৱাৰেণ্টাইনত আছিল এইগৰাকী লোক নিজামুদ্দিন ভ্ৰমণ কৰা লোকৰ সংস্পৰ্শলৈ আহিছিল সংক্ৰমিত লোকজন টুইটাৰ যোগে এই কথা জনালে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান অসমত চিকিৎসাধীন ১২ গৰাকী সংক্ৰমিত লোক আৰোগ্য লাভ কৰিছে ২৯ গৰাকী সংক্ৰমিত লোকে হাইলাকান্দিত মৃত্যু হৈছিল অসমৰ প্ৰথমজন সংক্ৰমিত লোকৰ আৰু অসমত এতিয়ালৈকে মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৪২ গৰাকী সক্ৰিয় হৈ আছে ১২ গৰাকী ২৯ গৰাকী লোকে অসমত আৰোগ্য লাভ কৰিছে ভাল খবৰ আৰু মৃত্যু ঘটিছে এগৰাকী লোকৰ আৰু ইফালে ১১৪৭ গৰাকীলৈ বৃদ্ধি হৈছে ভাৰতত কৰোণাত মৃতকৰ সংখ্যা বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৭২ গৰাকী লোকৰ ভাৰতত পুনৰ বৃদ্ধি কৰোণাৰ মৃত্যুৰ হাৰ বৃহস্পতিবাৰে মৃত্যু হৈছিল ৬২ জন লোকৰ এই পৰ্যন্ত সংক্ৰমিত ৩৪,৭৫২ গৰাকী আৰোগ্য লাভ কৰিছে ৮,৮৮৯ গৰাকী লোকে মৃত্যুৰ হাৰেৰে তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৫৯ গৰাকী লোকৰ মৃত্যু সংক্ৰমিত আন ১০,৪৯৮ গৰাকী মৃত্যুৰ হাৰেৰে তালিকাৰ দ্বিতীয় স্থানত গুজৰাটত ২১৪ গৰাকী লোকৰ মৃত্যু সংক্ৰমিত আন ৪,৩৯৫ গৰাকী মধ্যপ্ৰদেশত ১৩৭ গৰাকী লোকৰ মৃত্যু সংক্ৰমিত হৈছে আন ৪৮২ গৰাকী মুখ্য সচিবৰ ঘোষণাৰ এটা দিনৰ পিছত নিজৰ ভুল স্বীকাৰ কৰিলে শোণিতপুৰ জিলাৰ উপায়ুক্তই ৰেড জন ধুবুৰীৰ পৰা গ্ৰীণ জন শোণিতপুৰলৈ ২২ লোকক অহাৰ অনুমতি দিছিল জিলা প্ৰশাসনৰ তৰফৰ পৰা ১০ ফেব্ৰুৱাৰীত শোণিতপুৰৰ কণামুখ গুদামঘাটৰ পৰা ১২ জন লোক ধুবুৰীলৈ গৈ ২৬ এপ্ৰিলত পুনৰ বাছেৰে উভতি আহিছিল ধুবুৰীৰ পৰা অহাৰ খবৰ পাই স্থানীয় লোককেইজনক নিশা স্থানীয় মছজিদত আবদ্ধ কৰি প্ৰশাসনক খবৰ দিয়ে পাছত প্ৰশাসনে লোকসকলক উদ্ধাৰ কৰি কোৱাৰেণ্টাইনৰ বাবে প্ৰেৰণ কৰে TMCHলৈ তাৎপৰ্যপূৰ্ণভাৱে ধুবুৰীৰ পৰা অহাৰ সময়ত লোককেইজনৰ কোনো স্বাস্থ্য পৰীক্ষা কৰা হোৱা নাছিল সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণাৰ পাছতে শোণিতপুৰ উপায়ুক্তৰ এটা দিনৰ পিছত স্বীকাৰ কৰিলে তেওঁৰ কাৰ্যালয়ে কৰা ভুলৰ কথা অনুমতি তথা ই পাছৰ দায়িত্বত নিয়োজিত প্ৰশাসনিক শীৰ্ষ বিষয়াই বিশেষ গুৰুত্ব আৰোপ নকৰাৰ ফলত এই ভুল হ'বলৈ পালে বুলি শোণিতপুৰৰ উপায়ুক্তই সদৰি কৰি ভৱিষ্যতে তেনে ভুল নহ'ব বুলিও স্পষ্ট কৰি দিয়ে জিলা উপায়ুক্তৰ এনে কাৰ্য এতিয়া আতংকিত কৰি তুলিছে শোণিতপুৰবাসীক গুদামঘাটৰ মানুহ হয় ধুবুৰীত মানে তবলিক জামাতত গৈছিলে লকডাউনৰ আগতে হয় তেওঁলোক ধুবুৰীৰ মছজিদত আছিলে হয় তেওঁলোকে এখন পাছ লৈ পেলাই মানে ইয়াতে আহিলে হয় আহাত তবলিক জামাতৰ যিজন ইনচাৰ্জ হয় গুদামঘাট আঞ্চলিকৰ হয় তেওঁ মানুহখিনিক আবদ্ধ কৰি ৰাখিছিলে হয় মোক খবৰ দিলে হয় মই আহিলোঁ তাৰপিছতে মেডিকেল টিম মাতিলোঁ হয় মাতাৰ পিছত DC চাহাবক জনালোঁ চাৰ্কল অফিচাৰক SP চাহাবক জনালোঁ হয় তেওঁলোকক এতিয়া তেজপুৰ মেডিকেলত লৈ গৈছে মেডিকেল কৰাব তাৰপিছতে আমাৰ চিৰাজুলি ডিষ্ট্ৰিক্টৰ যি কোৱাৰেণ্টাইন কেম্প আছে হয় তাত পঠাই দিব এইকেইজন দিল্লীত দিল্লীত যোৱা নহয় এইটো ধুবুৰীত যোৱা ধুবুৰীত আছে কিমানজন আছে 22 জন আছে 22জন আছে কেতিয়া আহিছিলে কেতিয়া আহিছিলে আজি ৰাতিপুৱা আহিলে ৰাতিপুৱা 4টাত আহিছে হয় তেওঁলোকে কিহৰে আহিছিলে বাছত আহিছিলে বাছত এইটো ফলছ হেৰিত আহিছিল নেকি নাই নাই জেনুইন পাছ লৈ আহিছে হয় তেওঁলোকে 104ত যোগেদি মানে পাৰ্মিশ্যন উলিয়াই পেলাই বাছত আহিলে হয় কিবা কাৰণে যদি হৈছে তাৰ আমি এনকুৱাৰী কৰিম কি কাৰণে হৈছে কিন্তু ৰেড জোনৰ পৰা কোনো ওলাই আহিব নোৱাৰে কোনো সোমাব নোৱাৰে এক্সেপ্ট এছেঞ্চিয়েল কমোডিটিজ সেইটো আমি ষ্ট্ৰিক্টলি ফ'ল' কৰাৰ কথা কোৱা হৈছে
তলাবন্ধৰ ফলত এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দৰিদ্ৰ লোকসকলৰ মাজত। লকডাউনে বিপৰ্যস্ত কৰিছে বহু দৰিদ্ৰ পৰিয়ালক। মহানগৰীৰ দাঁতিকাষৰীয়া অঞ্চল খেতিত পোহৰলৈ আহিছে লকডাউনে বিপৰ্যস্ত কৰা এটা বৃদ্ধ দম্পতীৰ কৰুণ গাথা। হোটেলে হোটেলে পানী যোগান ধৰি এইগৰাকী বৃদ্ধই লাভ কৰিছিল দৈনিক ৩০ টকা, কিন্তু দেশত চলি থকা লকডাউনৰ ফলত সেয়াও মুদা পৰিল। ফলত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বৃদ্ধ দম্পতীয়ে। আৰু পঞ্চায়তৰ তৰফৰ পৰাও দৰিদ্ৰ পৰিয়ালটোক আজিলৈকে যোগান নধৰিলে ৰেচন কাৰ্ড। লকডাউনৰ এই সময়ছোৱাত দৰিদ্ৰ লোকসকলৰ বাবে যিহেতু চৰকাৰে বহু সাহায্যৰ কথা ঘোষণা কৰিছে আৰু বহু স্থানত আমি দেখা পাইছোঁ সাহায্য দিয়া হৈছে, কিন্তু সুৰুঙা এতিয়াও থাকি গৈছে। আৰু এই বিষয়টো আমি অৱগত কৰিব বিচাৰিছোঁ বিভাগীয় কৰ্তৃপক্ষক, কাৰণ আমি দেখুৱাব বিচাৰিছোঁ এনে কেতবোৰ দৃশ্য য'ত আমাৰ সাংবাদিকসকলে তেওঁলোকক বিচাৰি উলিয়াইছে। আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ এই বৃদ্ধ দম্পতীহালৰ সমান্তৰালভাৱে আৰু এনে বহু লোক এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছে যিসকলে চৰকাৰৰ ফালৰ পৰা এইসকল লোকৰ বাবে বিশেষভাৱে যিবোৰ ব্যৱস্থা লোৱা হৈছে, সেয়া খাদ্য যোগান ধৰাই হওক বা তেওঁলোকক একাউণ্টত তেওঁলোকক পইচা দিয়াৰ ক্ষেত্ৰতে হওক, সেয়া যাতে তেওঁলোকে যাক দায়িত্ব অৰ্পণ কৰা হৈছে তেওঁলোকে আচলতে নিষ্ঠাৰে সেই দায়িত্ব সম্পন্ন কৰে, যাতে সকলো লোকে এইখিনি সময়ত বিপদৰ সময়ত যাতে আৰ্থিক সাহায্য লাভ কৰে। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। ৩টা দিনৰ বাবে বন্ধ শৰাইঘাটৰ পুৰণি দলং। আজি দিনৰ 12 বজাৰ পৰা শৰাইঘাটৰ পুৰণি দলং 3 দিনৰ বাবে বন্ধ হ'ব। দলংখনৰ মেৰামতিৰ বাবে বন্ধ ৰাখিব ৰেলৱে কৰ্তৃপক্ষই। ৰেলৱে জনসংযোগ বিষয়া নিপেন ভট্টাচাৰ্যই সদৰি কৰিছে এই কথা। উল্লেখ কৰিব পাৰি যে পুৰণি শৰাইঘাট দলংখন যথেষ্ট মেৰামতিৰ প্ৰয়োজন হৈ পৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত 3টা দিনৰ বাবে বন্ধ ৰখাৰ কথা উল্লেখ কৰিছে। আজি দিনৰ 12 বজাৰ পৰা শৰাইঘাটৰ পুৰণি দলং 3টা দিনৰ বাবে বন্ধ হ'ব। ৰঙিয়াত পথ দুৰ্ঘটনাত নিহত হৈছে এজন যুৱক। নুনানৈ দলঙৰ ৰেলিঙত খুন্দা মাৰিছে তীব্ৰবেগী অল্টই। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন এজন। এই দুইজন যুৱকৰ ঘৰ নলবাৰীৰ ধমধমাত। আহত যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মাজনিশা এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে। আমি আৰু গাড়ীখন 3 টুকুৰা হৈ যোৱা দেখা পাইছোঁ, আৰু একজন তাতে ডেড বডি হোৱা নাই, সেইটো পৰি আছিল, আৰু একজন দলঙৰ তলত পৰিছে। দেশজুৰি লকডাউনৰ ফলত গেলামালৰ দোকান আৰু ফাৰ্মাচীৰ বাহিৰে সম্পূৰ্ণৰূপে বন্ধ অন্য দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান। অৱশ্যে তলাবন্ধৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহন চলাচলৰ অনুমতি প্ৰদান কৰিছিল কেন্দ্ৰই, কিন্তু পথৰ কাষৰ হোটেল ধাবাসমূহ সম্পূৰ্ণৰূপে বন্ধ থকাত ট্ৰাকৰ চালক হেণ্ডিমেনৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত অনাহাৰে কটাবলগীয়া হৈছে দূৰণিবতীয়া বহু ট্ৰাক চালক তথা হেণ্ডিমেন। শেহতীয়াকৈ ট্ৰাকৰ চালক হেণ্ডিমেনৰ অনুৰোধ সাপেক্ষে কাজিৰঙাৰ হালধিবাৰীত এখন ধাবা খোলাৰ বাবে অনুমতি প্ৰদান কৰিছে গোলাঘাট জিলা প্ৰশাসনে। বৰ্তমান পালেশ্বৰ নামৰ এই ধাবাখনত গ্ৰাহক তথা কৰ্মচাৰীসকলে সামাজিক দূৰত্ব ৰক্ষা কৰি চৰকাৰী নিৰ্দেশনা মতে সকলো নীতি নিয়ম অৱলম্বন কৰি এই ধাবাখন খুলিছে আৰু সহায় আগবঢ়াইছে এইসকল লোকক। ट्रक ड्राइवर आता है उसके लिए मतलब अलग अलग 3 फीट के अंदर में एक टेबल पर 2 आदमी का 2 चेयर देने का ऑर्डर हुआ। एक तो जो तख्ता पोस है उसमें एक एक करके बैठाने का ऑर्डर दिया गया। उसके बाद में सिटिलाइजर, पानी का व्यवस्था, साबुन, हाथ धोने के लिए जो भी व्यवस्था है वो आपको करना है, और साफ़ सुथरा में मैंने आपको ध्यान देना है, तो वो सब हम कर। তলাবন্ধৰ মাজত ভাৰত বাংলাদেশ সীমান্ত অঞ্চলত সক্ৰিয় গৰু চোৰ। বাংলাদেশী গৰু চোৰে তাণ্ডৱ চলাইছে ভাৰতত। কাছাৰৰ কাটিগড়া হৰিটিকৰ গাঁৱত হাতেলোতে আটক কৰা হৈছে বাংলাদেশী চোৰ। গৰু চোৰ সময়তে ৰাইজে আটক কৰিছে ৰাছেল আহমেদ নামৰ চোৰটোক। উত্তেজিত ৰাইজে উত্তম মধ্যম সোধাই চোৰটোক গতাই দিয়ে আৰক্ষীক। ৰাছেলে লগতে আন এটা স্থানীয় চোৰকো আটক কৰা হৈছে। ৰাছেল আহমেদৰ ঘৰ চিলেট জিলাৰ জকিগঞ্জ অঞ্চলৰ বাৰুচাকুৰি গাঁৱত। নিশাৰ অন্ধকাৰত কাটাতাৰ কাটি ভাৰতত তাণ্ডৱ চলাই এই বাংলাদেশী চোৰে। সম্মুখে স্টেটমেন্ট দিছে মোটামুটি 4 জন তার লগে আসলা, কিন্তু 2 জন তো ধরছিও, 3-4 গ্রামের মানুষে মিলিয়া 2 জন ধরা হয়েছে, আর 2 জন এখন পর্যন্ত ধরা গেছে না।
নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কৰোনাৰ বিৰুদ্ধে অহৰ্নিশে যুঁজি থকা আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিল একাংশ উন্মাদ লোক লকডাউনৰ মাজত লখিমপুৰত এক ভয়ংকৰ ঘটনা জনসমাগমত বাধা দিয়া আৰক্ষীৰ দলক আক্ৰমণ এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে আৰক্ষী বিষয়া বিশ্বজিৎ নাথ উন্মাদ লোকে ভাঙি চুৰমাৰ কৰিলে আৰক্ষীৰ বাহন লখিমপুৰ জিলাৰ নাওবৈচাৰ পানধুৱাত সংঘটিত হৈছে এই ঘটনা লকডাউন অমান্য কৰি তেওঁলোকে সমূহীয়া ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছিল পানধুবাৰ কুৱেট জামে মছজিদত এই ঘটনা সংঘটিত হৈছে লকডাউনৰ বাবে নগাঁৱত আবদ্ধ হৈ আছে বাৰাণসীৰ ছজনীয়া পুৰোহিতৰ এটা দল ফেব্ৰুৱাৰী মাহত অসমলৈ মাংগলিক কাৰ্যৰ বাবে অহা দলটোক অসম চৰকাৰে ব্যক্তিগত বাহনৰ জৰিয়তে ঘূৰি যোৱাৰ ব্যৱস্থা কৰিছে কিন্তু পশ্চিমবংগ চৰকাৰে অনুমতি নিদিয়াত পুনৰ 12 এপ্ৰিলত নগাঁৱলৈ ঘূৰি আহিব লগা হয় বৰ্তমান নগাঁৱৰ জৈন ভৱনত আশ্ৰয় লৈ আছে দলটিয়ে ইতিমধ্যে পুৰোহিতকে ধৰি দলটোক সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়াইছে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই গোলাঘাটত কৃষকৰ ৰূপত দেখা পোৱা গ'ল কৃষিমন্ত্ৰী অতুল বৰাক ট্ৰেক্টৰ চলাই অতীতক ৰোমন্থন কৰিলে অতুল বৰাই শৈশৱ কৈশোৰৰ দিনবোৰ পৰি নষ্টালজিক হৈ পৰিল মন্ত্ৰীগৰাকী নিজ পথাৰত হাল বাই আনন্দিত হৈ পৰিল কৃষিমন্ত্ৰীগৰাকী ৰেড জোন নলবাৰী ঘোষণা কৰা হ'ল গ্ৰীণ জোন হিচাপে নলবাৰীত এই কথা জানিবলৈ দিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাজনো কৰোনাত আক্ৰান্তৰ পিছত ৰেড জোন ঘোষণা কৰা হৈছিল আৰু গোলাঘাট জিলাকো ৰেড জোনৰ পৰা গ্ৰীণ জোন ঘোষণা কৰা হৈছে বৰ্তমান ৰাজ্যৰ 4 জিলাক ৰেড জোন ৰূপে চিহ্নিত আনকি বঙাইগাঁওকো ঘোষণা কৰা হৈছে ৰেড জোন হিচাপে গোৱালপাৰা ধুবুৰী আৰু মৰিগাঁও আছে ৰেড জোনত আৰু আমি জনাইছো নতুনকৈ যিহেতু বঙাইগাঁও ঘোষণা কৰা হৈছে ৰেড জোন ৰূপে ত্ৰিদীপ কলিতা আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত ত্ৰিদীপ হয় কালি যেহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেড জোন নলবাৰী গ্ৰীণ জোনলৈ উন্নত কৰাৰ ঘোষণা আগবঢ়াইছিল আৰু তাৰ পিছতে কিছু সকাহ পোৱা গৈছিল আৰু এই মুহূৰ্তত মই এটা ডাঙৰ খবৰ জনাবলৈ বিচাৰিছো যে ৰেড জোন নলবাৰী হৈ থকা অৱস্থাত যি চিল কৰি থোৱা হৈছিল মল্লাপাৰা অঞ্চল সেই মল্লাপাৰা অঞ্চল এই মুহূৰ্তত চিলমুক্ত কৰি দিয়াৰ বাবে প্ৰশাসনৰ লোকসকল আহি উপস্থিত হৈছে আৰু আমি দৃশ্য দেখাবলৈ চেষ্টা কৰিছো চিলমুক্ত কৰি দিয়া হ'ল মল্লাপাৰা অঞ্চল আৰু এনেধৰণে চেনিটাইজ কৰা হ'ল আমাৰ সৈতে উপস্থিত আছে জিলাৰ উপায়ুক্তগৰাকী উপস্থিত আছে নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক অশোক শৰ্মা ডাঙৰীয়া তেখেতসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে আমি জিলা উপায়ুক্তগৰাকীৰ ওচৰলৈ গৈছো ছাৰ যিহেতু ৰেড জোনৰ পৰা গ্ৰীণ জোন হ'ল আৰু তথাপিতো আমি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু যিহেতু মোল্লাপাৰা অঞ্চল আজিৰে পৰা চিলমুক্ত হ'ল এই সন্দৰ্ভত কি ক'ব সমগ্ৰ বিষয় সন্দৰ্ভত লৈছিল তেওঁলোকে কোৱাৰেণ্টাইনত থকাৰ পিছত আমি 1 তাৰিখে যেতিয়া তেওঁলোকৰ নমুনা গুৱাহাটীলৈ প্ৰেৰণ কৰিলোঁ আৰু পজিটিভ পোৱা মৰ্মে তেওঁলোকক গুৱাহাটীলৈ চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰা ইতিমধ্যে তেওঁলোকৰ হয় ত্ৰিদীপ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আমি পৰৱৰ্তী সময়ত আপোনাৰ পৰা জানিম নলবাৰীত যিহেতু গ্ৰীণ জোন হিচাপে ঘোষণা কৰা হৈছে গতিকে আৰু কি নতুন নীতি নিৰ্দেশনা থাকিব প্ৰশাসনৰ আৰু ইয়াৰ লগতে সময় পোৱাৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ